হেল্ল' ষ্টুডেণ্ট সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ সমাজ বিজ্ঞানত থকা ভূগোল খণ্ডৰ তৃতীয় অধ্যায় ভাৰতবৰ্ষৰ ভূগোল। এই পাঠৰ অন্তৰ্গত অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ অতি চুটিকৈ লিখি দিয়া হৈছে আৰু কিছুমান ইম্পৰ্টেণ্ট MCQ আলোচনা কৰা হৈছে আৰু এইবোৰ পৰীক্ষাত কমন আহিব। চ' ষ্টুডেণ্টছ, এই পাঠৰ অন্তৰ্গত অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ আৰম্ভ কৰাৰ আগতে কেইটামান মষ্ট ইম্পৰ্টেণ্ট MCQ আলোচনা কৰি ল'ম আৰু এইবোৰ পৰীক্ষাত অহাৰ খুব বেছি সম্ভাৱনা আছে। তাৰপিছত আমি অনুশীলনীত থকা প্ৰশ্নবোৰ আৰম্ভ কৰিম। যেনেকৈ পাঠ্যপুথিৰ ওপৰত ভিত্তি কৰি 10টা গুৰুত্বপূৰ্ণ MCQ তলত যুগুত কৰা হ'ল। ঠিক আছে, এতিয়া প্ৰথমটো MCQ যেনে ভাৰতবৰ্ষ পৃথিৱীৰ কোনটো গোলাৰ্ধত অৱস্থিত। চ' এইটো জানিবলৈ আমি এটা কাম কৰিব লাগিব। প্ৰথমতে তোমালোকে জানিব লাগিব যে গোলাৰ্ধ কি। এইখন হ'ল পৃথিৱী আৰু এই পৃথিৱীটোক দুটা ভাগত ভাগ কৰা হৈছে এনেকৈ। ওপৰৰ ভাগটো হ'ল উত্তৰ গোলাৰ্ধ আৰু তলৰ ভাগটোক দক্ষিণ গোলাৰ্ধ বুলি কোৱা হয়। চ' ভাৰত কোন গোলাৰ্ধত অৱস্থিত? ভাৰত হ'ল ইয়াত অৱস্থিত হৈ আছে। চ' আমাৰ ভাৰতখন উত্তৰ গোলাৰ্ধত অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তৰ গোলাৰ্ধ। মনত ৰাখিবা, ভাৰতবৰ্ষখন উত্তৰ গোলাৰ্ধত অৱস্থিত। তাৰপিছত দ্বিতীয় নম্বৰ MCQত কৈছে যে ভূ-প্ৰাকৃতিক গঠন অনুসৰি ভাৰতবৰ্ষক মুঠ কেইটা ভাগত ভগাব পাৰি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 4টা। মনত ৰাখিবা, ভাৰতবৰ্ষক 4টা ভাগত ভগাব পাৰি। কি হিচাপত? এইটো মনত ৰাখিবা, ভূ-প্ৰাকৃতিক। এই ভূ-প্ৰাকৃতিক গঠন অনুসৰি ভাৰতবৰ্ষক 4টা ভাগত ভগাব পাৰি। এই কথাটো ভালকৈ মনত ৰাখিবা। তাৰপিছত 3 নম্বৰত কৈছে মৌচুমী বতাহৰ প্ৰভাৱত মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি গড় বৰষুণৰ পৰিমাণ কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যে 1250 চেণ্টিমিটাৰ। তাৰপিছত 4 নম্বৰ MCQত কৈছে যে ভাৰতত বছৰটোত প্ৰধানকৈ কেইটা ঋতু অনুভৱ হয় বা ভাৰতত কেইটা ঋতু আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 6টা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কিমানটা? 4টা। তাৰপিছত এতিয়া 5 নম্বৰত দিয়া আছে ভাৰতৰ উদ্ভিদসমূহক কেইটা ভাগত ভগাব পাৰি? এইটো হ'ব 6টা। ভাৰতৰ উদ্ভিদসমূহক 6 ভাগত ভগাব পাৰি। তাৰপিছত 6 নম্বৰ MCQত কৈছে পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ ভাৰতত আছে? পৃথিৱীত যিমানখিনি মাটিকালি আছে তাৰে ভিতৰত আমাৰ ভাৰতৰ অংশ কিমান আছে? আমাৰ ভাৰতৰ অংশ হ'ল কিমান? 2.4% মুঠ মাটিকালিৰ 2.4% কাৰ? আমাৰ ভাৰতবৰ্ষৰ মাটিকালি। এতিয়া 7 নম্বৰৰ MCQত কৈছে যে আকাৰৰ ফালৰ পৰা পৃথিৱীৰ দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান কিমান? আকাৰৰ ফালৰ পৰা আমাৰ ভাৰতৰ স্থান কিমান? 7ম, অৰ্থাৎ 7। তাৰপিছত 8 নম্বৰত কৈছে যে ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে 32,87,263 বৰ্গ কিলোমিটাৰ। এইটো মনত ৰাখিবা, এইটো ইজি হ'লেও পৰীক্ষাত সুধি থাকে। তাৰপিছত 9 নম্বৰত সুধিছে যে 2011 চনৰ লোকপিয়ল অনুসৰি জনসংখ্যাৰ হিচাপত অসমে ভাৰতৰ ভিতৰত কিমান স্থান অধিকাৰ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 14th স্থান অধিকাৰ কৰিছে। তাৰপিছত এতিয়া আছে 10 নম্বৰত যে পাঠ্যপুথিৰ তথ্য অনুসৰি ভাৰতবৰ্ষত বৰ্তমান কেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে? মানে বৰ্তমান ভাৰতত ৰাজ্য কেইখন আছে আৰু কেন্দ্ৰীয় শাসিত অঞ্চল কেইখন আছে? এইখন তোমালোকৰ কিতাপত এখন তালিকা দিয়া আছে। তালিকাখন তোমালোকে ভালকৈ পঢ়ি ল'বা। ইয়াত মই কৈ দিছোঁ যে 29খন ৰাজ্য আৰু 7খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে তোমালোকৰ কিতাপত দিয়া অনুসৰি। এতিয়া তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নবোৰ আলোচনা কৰিম। যেনেকৈ প্ৰথম প্ৰশ্নত কি কৈছে তোমালোকক? প্ৰথমটো প্ৰশ্নত তোমালোকক সুধিছে যে ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থানৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ হ'ব ইম্পৰ্টেণ্ট হয় যে ভাৰতবৰ্ষৰ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। এই দেশখন এছিয়া মহাদেশৰ দক্ষিণা অংশত অৱস্থিত। ঠিক আছে, আৰু ইয়াৰ উত্তৰে কি আছে? সুউচ্চ হিমালয় পৰ্বতমালা আছে আৰু চীন দেশ আছে। দক্ষিণে কি আছে? ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা আছে। পূবে আছে বংগোপসাগৰ আৰু ম্যানমাৰ, আৰু পশ্চিমে আছে আৰৱ সাগৰ আৰু পাকিস্তান। ভালকৈ মনত ৰাখিবা, একেবাৰে চুটিকৈ লিখি দিয়া হৈছে। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কৈছে যে ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ উত্তৰ হ'ব ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য হ'ল 6100 কিলোমিটাৰ। মনত ৰাখিবা। তোমালোকে এই ৰায়মনা ক্লাছেছ ইউটিউব চেনেলটো ফ'ল' কৰিবা। ইয়াত তোমালোকক সদায় ফ্ৰী নোটছ দিয়া হয়, সদায় ক্লাছৰ লিংকবোৰ ইয়াত শ্বেয়াৰ কৰা হয়, আৰু যিকোনো পৰীক্ষাৰ বাবে খবৰবোৰ ইয়াত তোমালোকে পাবা ফ্ৰীতে। চ' তোমালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাৰ পৰা ৰায়মনা ক্লাছেছ ইউটিউব চেনেলটো ফ'ল' কৰিবা। নহ'লে তোমালোকে হোৱাটছএপটো খুলি আপডেটছত গৈ তোমালোকে চাৰ্চ কৰিবা ৰায়মনা ক্লাছেছ বুলি আৰু ফ'ল' কৰি দিবা। ধন্যবাদ। এতিয়া অনুশীলনীৰ
তিনি নম্বৰ প্ৰশ্নত কৈছে যে ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান? ইয়াৰ উত্তৰ হ'ব ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হ'ল 15,200 কিলোমিটাৰ। তাৰপিছত 4 নম্বৰ প্ৰশ্নত সুধিছে তোমালোকক যে ভাৰতৰ ভূখণ্ড সম্পৰ্কে এটি চমুটোকা লিখা। ইয়াৰ উত্তৰ হ'ব এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ। এই মহাদেশখনৰ দক্ষিণ অংশত ভাৰতবৰ্ষ অৱস্থিত। ভাৰতৰ উত্তৰা দক্ষিণাকৈ থকা ভূখণ্ড প্ৰায় 3,214 কিলোমিটাৰ আৰু পূবা পশ্চিমাকৈ প্ৰায় 2,933 কিলোমিটাৰ বিস্তৃত। পূবে বংগোপসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰৰ সৈতে ভাৰতীয় ভূভাগে প্ৰায় 6,100 কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে। এই উপকূল অঞ্চলতে ভালেমান বন্দৰ গঢ়ি উঠিছে। ভাৰতৰ ভূখণ্ডই চুবুৰীয়া দেশসমূহৰ সৈতে স্থলভাগৰ সীমাৰেখাৰ সৃষ্টি কৰিছে। তাৰপিছত পশ্চিমে পাকিস্তান, উত্তৰে চীন, নেপাল আৰু ভূটান, পূবে চীন, দক্ষিণে পূবত ম্যানমাৰ আৰু বাংলাদেশৰ লগত ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য 15,200 কিলোমিটাৰ। তাৰপিছত এতিয়া আমি MCQখিনি আমি আলোচনা কৰা হৈ গৈছে। এতিয়া 5 নম্বৰ প্ৰশ্ন পঢ়িম যে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ 4টা মূল পাৰ্থক্য লিখা। ইয়াৰ উত্তৰ হ'ব যে উত্তৰ ভাৰতৰ আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ মাজত কিছুমান পাৰ্থক্য দেখা যায়। তাৰ 4টা পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। প্ৰথমটো পাৰ্থক্য হ'ল যে উত্তৰ ভাৰতৰ নদীবোৰ বৰফেৰে আবৃত ওখ পৰ্বতৰ পৰা ওলাই অহাৰ বাবে এইবিলাকত গোটেই বছৰ জুৰি পানীৰ সোঁত থাকে। কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰ তুলনামূলকভাৱে চাপৰ পৰ্বত অথবা মালভূমিৰ পৰা বৈ অহাৰ কাৰণে এইবিলাক নদী খৰালি কালত প্ৰায়েই শুকাই যায়। তাৰপিছত দ্বিতীয়টো কাৰণ হ'ল যে উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চ গতি, মধ্যগতি আৰু নিম্ন গতি, এই 3টা গতি, কিন্তু দক্ষিণ ভাৰতৰ নদীবিলাকত এই গতি স্পষ্ট নহয়। তাৰপিছত 3 নম্বৰত দিয়া আছে উত্তৰ ভাৰতৰ নদীবোৰৰ উপত্যকা বহুল আৰু ইহঁতৰ গতি ধীৰ, কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ উপত্যকা কিছু ঠেক আৰু সাধাৰণতে খৰস্ৰোতা। 4 নম্বৰ কাৰণটো হ'ল যে দক্ষিণ ভাৰতৰ নদীবোৰ বহু যুগৰ আগতে সৃষ্টি হৈছিল আৰু সেইবোৰ দাক্ষিণাত্য মালভূমিৰ কঠিন শিলাৰে মাজেৰে নিৰ্দিষ্ট গতিপথেৰে বৈ আছে। আনহাতে উত্তৰ ভাৰতৰ নদীবোৰ সৃষ্টিৰ ফালৰ পৰা তুলনামূলকভাৱে নতুন আৰু এই নদীবোৰ সঘনে সুঁতি সলাই থাকে। এতিয়া 6 নম্বৰ প্ৰশ্নত সুধিছে তোমালোকক ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগ কেইটা কি কি? এই 6 নম্বৰ প্ৰশ্নটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, তোমালোকে জানি ৰাখিবা। উত্তৰ হ'ব যে ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগ কেইটা হ'ল ক্ৰমে 1 নম্বৰত দিছে উত্তৰৰ হিমালয়া পাৰ্বত্য অঞ্চল, উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, এইটো সমভূমি কৰি লিখি ল'বা তোমালোকে, দক্ষিণাত্য মালভূমি অঞ্চল আৰু উপকূল অঞ্চল, অৰ্থাৎ 4টা। ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগ কেইটা? 4টা। ওপৰত আমি MCQত পঢ়ি আহিছোঁ ভূ-প্ৰাকৃতিক ফালৰ পৰা আমি ভাৰতক কেই ভাগত ভাগ কৰিব পাৰি? 4 ভাগত ভাগ কৰিব পাৰি। তাৰে এইকেইটা নাম এই 4টা মনত ৰাখিবা। এতিয়া 7 নম্বৰ প্ৰশ্নত কৈছে যে উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্য লিখা। ইয়াৰ উত্তৰ হ'ব যে উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্যসমূহ হ'ল হিমালয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত। এই পৰ্বতৰ বহুতো ঠাল ঠেঙুল আছে। হিমালয় আৰু ইয়াৰ ঠাল ঠেঙুলিবোৰ সামৰি একেলগে হিমালয় পৰ্বতমালা বুলি কোৱা হয়। এই পৰ্বতমালা ভাৰতৰ লগতে নেপাল, ভূটান আৰু চীন দেশলৈকে বিস্তৃত হৈ আছে। তাৰপিছত কৈছে ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে। ই কাশ্মীৰৰ নগ্ন পৰ্বতৰ পৰা অৰুণাচল দেশৰ পূব সীমা পৰ্যন্ত পুৱা পশ্চিমাকৈ বিস্তৃত হৈ আছে। এই অঞ্চল প্ৰায় 2,500 কিলোমিটাৰ দীঘল আৰু প্ৰায় 2,240 কিলোমিটাৰৰ পৰা 500 কিলোমিটাৰ পৰ্যন্ত বহল। এই পাৰ্বত্য অঞ্চলটোৰ মাটিকালি প্ৰায় 5 একক, দশক, শতক, হাজাৰ, অযুত, লাখ 5 লাখ বৰ্গ কিলোমিটাৰ। এই অঞ্চলৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা 8,000 মিটাৰৰো অধিক। তাৰপিছত আছে যে ভাৰতৰ ভূখণ্ড পৰ্বত, পাহাৰ, মালভূমি, মৰুভূমি, সমভূমি আদি ভূ-প্ৰকৃতিৰে গঠিত। এনে ভূ-প্ৰকৃতিৰ বাবে ঠাইবিলাকৰ মাজত উচ্চতাৰ পাৰ্থক্য আনিছে, ফলত জলবায়ু বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে প্ৰথমটো উদাহৰণ হ'ল একে একাংশত অৱস্থিত হ'লে উচ্চতাৰ পাৰ্থক্য বাবেই আগ্ৰা আৰু দাৰ্জিলিঙৰ জলবায়ুৰ মাজত যথেষ্ট প্ৰভাৱ দেখা যায়। তাৰপিছত কৈছে হিমালয় পৰ্বতমালাই
উত্তৰ দিশৰ পৰা অহা চেঁচা বতাহক বাধা দিয়াৰ বাবে উত্তৰ ভাৰতৰ জলবায়ু সিমান শীতল নহয়। তাৰপিছত কৈছে যে দক্ষিণ ভাৰত যদিও গ্ৰীষ্মমণ্ডলত পৰিছে তথাপিও ইয়াৰ জলবায়ু কিছু মৃদু। তাৰপিছত কৈছে মুম্বাইৰ অৱস্থান সাগৰৰ পাৰত হোৱাৰ বাবেই ইয়াৰ জলবায়ু সমভাপন্ন। এঢলীয়া এই ঢাল অনুসৰি দক্ষিণ ভাৰতৰ প্ৰায়বোৰ নদী পশ্চিমৰ পৰা পূবলৈ বৈ বংগোপসাগৰত পৰিছে। এই নদীবিলাকৰ ভিতৰত মহানদী গোদাৱৰী, কৃষ্ণা, পেনাৰ আৰু কাবেৰীয়েই প্ৰধান। 8 নম্বৰ প্ৰশ্নত কি কৈছে তোমালোকক যে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা। ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। উত্তৰ হ'ব উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য তলত আলোচনা কৰা হ'ল। প্ৰথমটো বৈশিষ্ট্য হ'ল উত্তৰৰ হিমালয়া পাৰ্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলেই হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। এই সমভূমি অঞ্চলটো পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে প্ৰায় 2400 কিলোমিটাৰ বিস্তৃত। ইয়াক প্ৰধানকৈ সিন্ধু গংগা ব্ৰহ্মপুত্ৰ সমভূমি বুলি জনা যায়। তাৰপিছত দ্বিতীয়টো বৈশিষ্ট্য হ'ল যে উত্তৰ ভাৰতৰ এই সমভূমি অঞ্চলটোৱে মুঠতে প্ৰায় একক, দশক, শতক, হাজাৰ, উজুত, লাখ, নিযুত 70 লাখ বৰ্গ কিলোমিটাৰ আগুৰি আছে। তাৰপিছত গ নম্বৰত কৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো 5খন সৰু আৰু বৰ সমভূমিৰ সমষ্টিয়ে গঠিত হৈছে। এই 5খন সমভূমি হৈছে পশ্চিম সমভূমি, তাৰপিছত পাঞ্জাৱ হাৰিয়ানা সমভূমি, গংগা সমভূমি, উত্তৰ বংগ সমভূমি আৰু ব্ৰহ্মপুত্ৰ সমভূমি। ঘ নম্বৰত কৈছে হিমালয় অঞ্চলৰ পৰা বৈ অহা 3খন প্ৰধান নদী সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ আৰু ইহঁতৰ অসংখ্য উপনৈয়ে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো গঠন কৰিছে। তাৰপিছত দিয়া আছে সাৰুৱা মাটি আৰু সুচল যাতায়াত ব্যৱস্থাৰ বাবে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটোত জনবসতিপূৰ্ণ আৰু কৃষি ক্ষেত্ৰত আগবঢ়া। ঠিক আছে। এতিয়া 9 নম্বৰত কৈছে যে দক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা। উত্তৰ হ'ব দক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্যসমূহৰ তলত আলোচনা কৰা হ'ল। ক নম্বৰ বৈশিষ্ট্য হ'ল যে দক্ষিণাত্য মালভূমি অঞ্চলটোৰ আকৃতি ত্ৰিভুজ এটাৰ দৰে। কিহৰ আকৃতি? ত্ৰিভুজৰ দৰে। এই মালভূমি অঞ্চলটো পুৰণি কঠিন শিলাৰে গঠিত। তাৰপিছত খ নম্বৰত দিয়া আছে উত্তৰৰ মালৱা মালভূমি আৰু বিন্ধ্য পৰ্বত আৰু উত্তৰ পূবৰ ছোটানাগপুৰ মালভূমিক সামৰি লৈ দক্ষিণাত্য মালভূমি অঞ্চলটো গঠিত হৈছে। ঘ নম্বৰত কৈছে বিন্ধ্য, সাতপুৰা, মহাদেৱ আৰু মহাকাল পৰ্বতে এই সমগ্ৰ মালভূমি অঞ্চলটোক উত্তৰ আৰু দক্ষিণ এই দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰ অংশটোৰ বিস্তৃতি কম আৰু ইয়াৰ ভিতৰত মালৱা মালভূমি আৰু ছোটানাগপুৰ মালভূমি অৱস্থিত। আনহাতে দক্ষিণৰ অংশটো যথেষ্ট ডাঙৰ আৰু এই অংশটো সাতপুৰা, মহাদেৱ আৰু মহাকাল পৰ্বতৰ পৰা দক্ষিণলৈ কুমাৰিকা পৰ্যন্ত বিস্তৃত। তাৰপিছত কৈছে দক্ষিণাত্য মালভূমি পশ্চিম ঘাট পৰ্বতৰ ফালে ওখ আৰু পূৰ্ব ঘাট পৰ্বতৰ ফালে চাপৰ আৰু এঢলীয়া। এই ঢাল অনুসৰি দক্ষিণ ভাৰতৰ প্ৰায়বোৰ নদী পশ্চিমৰ পৰা পূবলৈ বৈ গৈ বংগোপসাগৰত পৰিছে। এই নদীবিলাকৰ ভিতৰত মহানদী গোদাৱৰী, কৃষ্ণা, পেনাৰ আৰু কাবেৰীয়েই প্ৰধান। এতিয়া 10 নম্বৰ প্ৰশ্নত সুধিছে যে উপকূল অঞ্চলৰ বৈশিষ্ট্য উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব যে উপকূল অঞ্চলৰ বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল। প্ৰথমটো বৈশিষ্ট্য হ'ল যে দক্ষিণাত্য মালভূমি অঞ্চলৰ পূব আৰু পশ্চিম সীমাত বংগোপসাগৰ আৰু আৰৱ সাগৰৰ পাৰে পাৰে ভাৰতৰ উপকূল অঞ্চল অৱস্থিত। খ নম্বৰত দিয়া আছে ভাৰতৰ উপকূল অঞ্চলটো গংগা নদীৰ মোহনাৰ পৰা কুমাৰিকালৈকে বিস্তৃত। তাৰপিছত নেক্সট দিয়া আছে উপকূল অঞ্চলটো প্ৰায় 1100 কিলোমিটাৰ দীঘল আৰু গড়ে 120 কিলোমিটাৰ বহল আৰু সাগৰ পৃষ্ঠৰ পৰা উচ্চতা 30 পৰা 50 মিটাৰৰ ভিতৰত। তাৰপিছত কৈছে ভাৰতৰ উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক। তাৰপিছত কৈছে যে ভাৰতৰ উপকূল অঞ্চলটো পূব আৰু পশ্চিম উপকূল হিচাপে দুটা ভাগত ভগাব পাৰি। ইয়াৰ পূব উপকূল অঞ্চলটো এফালে বংগোপসাগৰ আৰু আনফালে পূৰ্বঘাট পৰ্বতশ্ৰেণীৰ মাজত অৱস্থিত আৰু পশ্চিম উপকূল অঞ্চলটো আৰৱ সাগৰ আৰু পশ্চিম ঘাট পৰ্বতৰ মাজত অৱস্থিত। এতিয়া 11 নম্বৰ প্ৰশ্নত কৈছে ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য লিখা। ইয়াৰ উত্তৰ হ'ব যে ভাৰতবৰ্ষ এখন বিশাল দেশ। দেশখনৰ অঞ্চলভেদে জলবায়ুৰ প্ৰধান উপাদান যেনে উত্তাপ,
বায়ুৰ চাপ, বতাহ আৰু আৰ্দ্ৰতাৰ তাৰতম্য ঘটে। সেইবাবে এই দেশত নানা প্ৰকাৰৰ জলবায়ু অনুভূত হয়। প্ৰধানকৈ দেশখনৰ বিশালতা, বিষুৱৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰতেই ইয়াৰ জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে। আকাংশ ভেদে ঠাইসমূহৰ উত্তাপৰ তাৰতম্য ঘটাৰ বাবেই জলবায়ু বেলেগ বেলেগ হয়। একে আকাংশত অৱস্থিত হ'লেও উচ্চতাৰ পাৰ্থক্যৰ বাবে ঠাইসমূহত উত্তাপ, বায়ুৰ চাপ, বৰষুণ আৰু আৰ্দ্ৰতাৰ পৰিমাণ কম বেছি হয়, ফলত জলবায়ু বেলেগ বেলেগ হয়। ভাৰতৰ প্ৰায় সমমাজেদি যোৱা কৰ্কটক্ৰান্তিয়ে দেশখনক উত্তৰ আৰু দক্ষিণ দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰ অংশটো সমমণ্ডলত আৰু দক্ষিণ অংশটো গ্ৰীষ্মমণ্ডলত পৰিছে। সেয়েহে সাধাৰণতে কি কৰিছে, উত্তৰ ভাৰতৰ তুলনাত দক্ষিণ ভাৰতত গৰম বেছি। ভাৰতৰ ভূখণ্ড পৰ্বত, পাহাৰ, মালভূমি, মৰুভূমি, সমভূমি আদি ভূ-প্ৰকৃতিৰে গঠিত। এনে ভূ-প্ৰকৃতিৰ বাবেই ঠাইবিলাকৰ মাজত উচ্চতাৰ পাৰ্থক্য আনিছে, ফলত জলবায়ু বেলেগ বেলেগ হয়। এতিয়া 12 নম্বৰ প্ৰশ্নত সুধিছে যে ভাৰতত মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে এটা টোকা লিখা। ইয়াৰ উত্তৰ কি হ'ব যে ভাৰতত জলবায়ু মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱিত। দেশখনত বছৰৰ ভিন ভিন ঋতুত, বিশেষকৈ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে। গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ-পূব মৌচুমী বতাহ প্ৰৱাহিত হয়। দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰৱাহিত হৈ ভাৰতত সোমায়। সেই বতাহ দক্ষিণ পশ্চিম দিশৰ পৰা অহাৰ বাবে ইয়াক দক্ষিণ পশ্চিম মৌচুমী বতাহ বোলে। আৰৱ সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় ভাপ কঢ়িয়াই অনা এই বতাহে প্ৰথম পশ্চিম ঘাট পৰ্বতত বাধা পাই ই ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ দিয়ে। তাৰপিছত কৈছে, এইদৰে পশ্চিম উপকূল অংশৰ কংকণ আৰু মালৱাৰ উপকূলত বছৰি 300 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। এই বায়ুৰ এটা অংশ পশ্চিম ঘাট পৰ্বতৰ পৰা পাৰ হৈ এইটো বংগোপসাগৰৰ ফালে আগবাঢ়ে। তাৰপিছত কি আছে যে বংগোপসাগৰৰ ওপৰেদি আনহাতে পুনৰ অধিক জলীয় ভাপ আহৰণ কৰি ই অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰে। এই বতাহে মেঘালয় সমভূমিত বাধ্যপ্ৰাপ্ত হৈ প্ৰচুৰ বৰষুণ দিয়ে। এনেকৈয়ে মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি প্ৰায় 1250 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। এই দক্ষিণ পশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হয়। আনহাতে পূব মৌচুমী বতাহ শীতকালত বলে। এই বতাহ মধ্য এছিয়াৰ পৰা উত্তৰ-পূব দিশৰে ভাৰতলৈ প্ৰৱাহিত হয় বাবে ইয়াক উত্তৰ-পূব মৌচুমী বতাহ বোলে। উত্তৰ হিমালয় পৰ্বতে এই চেঁচা বতাহ অহাত বাধা দিয়াৰ ফলত ভাৰতত প্ৰচণ্ড শীত অনুভৱ হয়। তাৰপিছত দিয়া আছে, ইয়াৰে এটা অংশ কি হয়, অৱশ্যে হিমালয় অঞ্চল পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে। স্থলভাগৰ পৰা অহা বাবে এই বতাহ শুকান, সেয়েহে ইয়াৰ ফলত বৰষুণ নহয়। কিন্তু এই বতাহ বংগোপসাগৰৰ ওপৰেদি অগ্ৰসৰ হওঁতে ই কিছু জলীয় ভাপ আহৰণ কৰে। জলীয় ভাপযুক্ত এই বতাহ আহি যেতিয়া পূৰ্বঘাট পৰ্বতক ঠেক খায়, তেতিয়া ভাৰতৰ পূব উপকূলত, বিশেষকৈ কৰমণ্ডল উপকূলত বৰষুণ হয়। এতিয়া 13 নম্বৰ প্ৰশ্নত সুধিছে তোমালোকক। 13 নম্বৰ প্ৰশ্নত কি সুধিছে যে ভাৰতৰ বৰষুণৰ বিতৰণ সম্পৰ্কে এটি আভাস দিয়া। উত্তৰ হ'ব যে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবেই ভাৰতত যথেষ্ট বৰষুণ হয়। ভাৰতৰ বাৰ্ষিক বৰষুণৰ ভিতৰত লক্ষ্য কৰিলে দেখা যায় যে ভাৰতৰ সকলো ঠাইতে বৰষুণৰ পৰিমাণ একে নহয়। উত্তৰ পূৰ্বাঞ্চলৰ হিমালয়ৰ নামনি অংশ, মেঘালয় মালভূমিৰ দক্ষিণাংশ আৰু পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢালত বাৰ্ষিক 300 চেণ্টিমিটাৰৰো অধিক বৰষুণ হয়। অৰুণাচল প্ৰদেশৰ বহি হিমালয় অঞ্চল বৰষুণত গড়ে 400 চেণ্টিমিটাৰতকৈ অধিক হয়। ইয়াৰ বিপৰীতে ৰাজস্থানৰ থৰ মৰুভূমি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বছৰি গড়ে 50 চেণ্টিমিটাৰৰো কম বৰষুণ হয়। কিন্তু ব্ৰহ্মপুত্ৰ সমভূমিকে ধৰি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বৰষুণ মধ্যমীয়। এই অঞ্চলত বাৰ্ষিক গড়ে 100 চেণ্টিমিটাৰৰ পৰা 200 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। তাৰপিছত 14 নম্বৰ প্ৰশ্নত কৈছে, ভাৰতৰ উদ্ভিদসমূহক কেইভাগত ভগোৱা হৈছে? আমি ওপৰত MCQত পঢ়িছোঁ 6 ভাগত ভগোৱা হৈছে। এইকেইটা কি?
ভাৰতৰ উদ্ভিদসমূহক 6 ভাগত ভগোৱা হৈছে, সেইকেইবিধ হৈছে প্ৰথমটো হৈছে চিৰসেউজীয়া উদ্ভিদ, দ্বিতীয়টো হৈছে মৌচুমীয় উদ্ভিদ, তৃতীয়টো হৈছে কাঁইটীয়া মৰু উদ্ভিদ, আৰু চতুৰ্থ হৈছে তৃণজাতীয় উদ্ভিদ, আৰু পঞ্চমটো হৈছে বদ্বীপীয় উদ্ভিদ, আৰু ষষ্ঠমটো হৈছে পাৰ্বত্য উদ্ভিদ। মনত ৰাখিবা। এতিয়া 15 নম্বৰ প্ৰশ্নত সুধিছে ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য কি? উত্তৰ হ'ব ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্যবোৰ হৈছে 1 নম্বৰ বৈশিষ্ট্য যে যিবোৰ অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ 200 চেণ্টিমিটাৰতকৈ অধিক আৰু বাৰ্ষিক গড়ৰ উত্তাপ 25 ডিগ্ৰী চেলছিয়াছ চেণ্টিগ্ৰেডৰ পৰা 27 ডিগ্ৰী চেলছিয়াছ চেণ্টিগ্ৰেড হয়, তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ দেখা যায়। দ্বিতীয়টো বৈশিষ্ট্য হ'ল যে বছৰৰ কোনো ঋতুতে এই উদ্ভিদৰ পাত নসৰে বাবে এই উদ্ভিদক চিৰসেউজীয়া উদ্ভিদ বোলে। তাৰপিছত কৈছে চিৰসেউজীয়া বননিবোৰ ওখ ওখ গছ গছনিৰে ভৰা, ইয়াৰ গছবিলাক 45 মিটাৰ পৰ্যন্ত ওখ হয়। গছ গছনিৰ বাহিৰেও বেত, বাঁহ, ঢেকীয়া আৰু লতাজাতীয় চাপৰ উদ্ভিদো দেখা যায়। তাৰপিছত আছে চিৰসেউজীয়া অৰণ্যত শিশু, চন্দন, ৰবৰ আদি ভালেমান মূল্যৱান গছ পোৱা যায়। তাৰপিছত কৈছে পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢাল, অৰুণাচল হিমালয়ৰ নামনি ভাগ, উজনি অসম, মণিপুৰ, মিজোৰামৰ পাৰ্বত্য অঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত এনে চিৰসেউজীয়া অৰণ্য দেখা যায়। 16 নম্বৰ প্ৰশ্নত কৈছে ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য লিখা। ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য হ'ল প্ৰথমটো উদ্ভিদৰ প্ৰকাৰ আৰু বিতৰণৰ উচ্চতাৰ যথেষ্ট গুৰুত্ব আছে, কিয়নো উচ্চতা আৰু পৰ্বত পাহাৰৰ ঢাল অনুসৰি বৰষুণ, উত্তাপ আৰু মাটিৰ গুণাগুণৰ তাৰতম্য ঘটে। সেইবাবে পাৰ্বত্য অঞ্চলৰ বিভিন্ন উচ্চতাত বেলেগ বেলেগ ধৰণৰ উদ্ভিদ দেখা যায়। বহি হিমালয়ৰ শিবালিক পৰ্বতকে ধৰি গড়ে 1000 মিটাৰ উচ্চতাৰ চাপৰ পৰ্বতমালা ডাঠ মৌচুমীয়া অৰণ্যৰে আবৃত্তি। ইয়াত শালগছক ধৰি ভালেমান মূল্যৱান গছ আছে। এই অঞ্চলত বাঁহজাতীয় উদ্ভিদ বেছি পোৱা যায়। তাৰপিছত আছে ইয়াৰ ঠিক ওপৰৰ 1000 মিটাৰৰ পৰা 2000 মিটাৰ উচ্চতাৰ পাৰ্বত্য অঞ্চলত বহুল পাতৰ ওক আৰু সৰল জাতীয় চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। ইয়াৰ উপৰিও 1600 মিটাৰৰ পৰা 3000 মিটাৰৰ উচ্চতাত সৰল গছ বেছিকৈ দেখা যায়। 4 নম্বৰত কৈছে কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাঞ্চল, দাৰ্জিলিং আৰু ছিকিম হিমালয় অঞ্চলত দেৱদাৰুকে ধৰি বিভিন্ন প্ৰজাতিৰ সৰল গছৰ অৰণ্য আছে। ইয়াতকৈ অধিক উচ্চতাৰ পাৰ্বত্য অঞ্চলত আলপীয় উদ্ভিদ দেখা যায়। 17 নম্বৰ প্ৰশ্নত কৈছে ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান, ইয়াৰ ঘনত্ব কিমান? ইয়াৰ উত্তৰ হ'ব এইবোৰ প্ৰশ্ন তোমালোকে MCQৰ কাৰণে ভালকৈ মনত ৰাখিবা ইনফৰমেশ্যনবোৰ। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ বৰ্তমান জনসংখ্যা হৈছে এইটো তোমাৰ ভালকৈ মনত ৰাখিবা। আৰু 2011 চনৰ লোকপিয়ল মতে প্ৰতি বৰ্গ কিলোমিটাৰত ভাৰতৰ জনসংখ্যা হ'ল 382 জন। তাৰপিছত 2018ত আছে জনপ্ৰব্ৰজন কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ হ'ল জনপ্ৰব্ৰজন 2 প্ৰকাৰৰ। প্ৰথমটো হ'ল আভ্যন্তৰীণ প্ৰব্ৰজন আৰু দ্বিতীয়টো হ'ল বাহ্যিক প্ৰব্ৰজন। এতিয়া আভ্যন্তৰীণ প্ৰব্ৰজন দেশৰ ভিতৰতে হোৱা প্ৰব্ৰজনক আভ্যন্তৰীণ প্ৰব্ৰজন বুলি কোৱা হয়। আৰু বাহ্যিক প্ৰব্ৰজন কি? ভাৰতবৰ্ষ আৰু অন্য দেশবিলাকৰ মাজত হোৱা জনপ্ৰব্ৰজনক বাহ্যিক প্ৰব্ৰজন বোলে। এই প্ৰকাৰৰ প্ৰব্ৰজনক আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলি জনা যায়। যেনে ভাৰতবৰ্ষ আৰু ইয়াৰ চুবুৰীয়া দেশসমূহৰ মাজত হোৱা প্ৰব্ৰজনক বাহ্যিক বা আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলি কোৱা হয়। 19 নম্বৰ প্ৰশ্নত কৈছে জলপ্ৰব্ৰজনৰ ফলত ভাৰতত কেনে প্ৰভাৱ পৰিছে? ইয়াৰ উত্তৰ হ'ব জনপ্ৰব্ৰজনৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী। আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন ভাৰতবৰ্ষৰ এটা অন্যতম প্ৰধান সমস্যা ৰূপে পৰিগণিত হৈছে। প্ৰব্ৰজনৰ ফলত দেশৰ সামাজিক, অৰ্থনৈতিক, পাৰিৱেশিক আৰু ৰাজনৈতিক ক্ষেত্ৰসমূহলৈ কিছুমান তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তন আহিছে। জনপ্ৰব্ৰজনৰ ভাৰতত কেনে প্ৰভাৱ পেলাইছে তলত আলোচনা কৰা হ'ল। ইয়াৰ প্ৰথমটো হ'ল যে প্ৰব্ৰজনৰ ফলত দেশৰ জাতি, ধৰ্ম আৰু ভাষাৰ ভিন্নতা বাঢ়িছে আৰু ফলত বাৰেবৰণীয়া সংস্কৃতি গঢ় লৈ উঠিছে। দ্বিতীয়টো হ'ল প্ৰব্ৰজনৰ ফলত দেশৰ অৰ্থনৈতিক খণ্ডৰ পৰিৱৰ্তন হৈছে আৰু বেপাৰ বাণিজ্য প্ৰসাৰ ঘটিছে। তাৰপিছত কৈছে যে প্ৰব্ৰজনে দেশৰ তথা ইয়াৰ বিভিন্ন অঞ্চলৰ জনগাঁথনি সলনি কৰিছে। প্ৰব্ৰজনৰ ফলত জনসংখ্যা বৃদ্ধি, ঘনত্ব, শিক্ষিতাৰ হাৰ সলনি হৈছে। কোনো অঞ্চলত প্ৰব্ৰজনকাৰী সংখ্যা ভূমিপুত্ৰ সকলক সংখ্যাতকৈ অধিক হোৱাৰ ফলত ভাষা, ধৰ্ম, সংস্কৃতি আৰু অৰ্থনীতিৰ ক্ষেত্ৰত সমস্যাৰ উদ্ভৱ হৈছে। তাৰপিছত কৈছে যে
প্ৰব্ৰজনে প্ৰত্যক্ষভাৱে দেশৰ জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাই আহিছে। জনসংখ্যা বৃদ্ধিৰ ফলত দেশত নানা সমস্যাৰ সৃষ্টি হৈছে। দেশৰ ভূমি সম্পদৰ ওপৰত অত্যাধিক হেঁচা পৰিছে। অৰণ্য আৰু আৰ্দ্ৰ ভূমিৰ পৰিৱেশ তন্ত্ৰ বিঘ্নিত হৈছে আৰু নিয়োগৰ সমস্যাৰ লগতে স্বাস্থ্য আৰু শিক্ষা খণ্ডতো সমস্যাৰ সৃষ্টি হৈছে। তাৰপিছত কৈছে প্ৰব্ৰজনৰ ফলত কেতিয়াবা উদ্ভৱ হোৱা ধৰ্মীয় আৰু সামাজিক সংঘাতে সামাজিক আৰু ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। তাৰপিছত কৈছে প্ৰব্ৰজনকাৰীসকলে নতুন ঠাই আৰু সমাজত কেতিয়াবা মিলি যাব নোৱাৰি মানসিক চাপ ভোগে। তাৰপিছত কৈছে যে প্ৰব্ৰজনৰ ফলত বিশেষকৈ কি হৈছে, প্ৰব্ৰজনৰ ফলত বিশেষকৈ নগৰ অঞ্চলত কিছুমান বস্তি অঞ্চল গঢ়ি উঠিছে। এনে বস্তি অঞ্চলসমূহত অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰাৰ ফলত নগৰীয় পৰিৱেশ প্ৰদূষিত হৈ পৰিছে। আৰু লাষ্টত কৈছে যে প্ৰব্ৰজনৰ ফলত দেশখনৰ বা ৰাজ্যসমূহৰ ৰাজনৈতিক পৰিস্থিতিৰ পট পৰিৱৰ্তন হোৱা উপক্ৰম হৈছে। এতিয়া 20 নম্বৰ প্ৰশ্নত কৈছে যে ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ লিখা। এইটো ইম্পৰ্টেণ্ট হয়। উত্তৰ হ'ব ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ হ'ল প্ৰথমটো নিম্ন জনমূৰি আয়, তাৰপিছতটো হ'ল জনমূৰি আয়ৰ মন্থৰ বৃদ্ধি, তাৰপিছতটো হ'ল অত্যাধিক জনসংখ্যাৰ চাপ, তাৰপিছত দিয়া আছে দৰিদ্ৰতা, কৃষি নিৰ্ভৰশীলতা, বৰ্ধিত নিবনুৱা সমস্যা, পৰিকল্পনা ভিত্তিক উন্নয়ন। এইকেইটা ভালকৈ মনত ৰাখিবা। 21 নম্বৰ প্ৰশ্নত কৈছে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা কি কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে প্ৰথমটো হ'ল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দ্বিতীয়টো হ'ল চণ্ডীগড়, দিল্লী, তাৰপিছত তোমালোকক দিয়া আছে দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ, তাৰপিছত কি দিয়া আছে লক্ষদ্বীপ আৰু পণ্ডিচেৰী। এইকেইটা হ'ল কি, এইকেইটা কি তোমালোকে ভালকৈ মনত ৰাখিব কেন্দ্ৰীয় শাসিত অঞ্চল। এতিয়া ভাৰতৰ বৰ্তমান ৰাজ্যকেইখন কি কি নাম লিখা। ভাৰতৰ বৰ্তমান ৰাজ্য 29খন দিয়া আছে। সেইকেইখন তোমালোকৰ কিতাপত এখন তালিকা দিয়া আছে। তালিকাখন চাই তোমালোকে নিজে লিখিবা। এইটো তোমালোকৰ হোমৱৰ্ক থাকিল। তাৰপিছত 23 নম্বৰ প্ৰশ্নত কৈছে ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন কি? ইয়াৰ সৰ্বমুঠ মাটিকালিৰ জনসংখ্যা কিমান? উত্তৰ হ'ব ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন হ'ল তেলেংগানা। ইয়াৰ সৰ্বমুঠ মাটিকালি হ'ল 1,14,840 বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ জনসংখ্যা হ'ল 35.19 মিলিয়ন। এনেকৈ তোমালোকৰ এই পাঠৰ অন্তৰ্গত অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ লগত এক্সট্ৰা MCQ আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। বুজি পালে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ সকলোকে।